নমস্কাৰ, স্বাগতম জনাইছোঁ নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকক আৰু দিবলৈ বিচাৰিছোঁ পুৱাৰ ভাগতে এটা গুৰুত্বপূৰ্ণ ঘটনাৰ বাতৰি। এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ যি দেৰগাঁৱৰ গেলাবিল দলং আছে, সেই গেলাবিল দলঙৰ সমীপত আমি আহি উপস্থিত হৈছোঁ। আৰু আজি পুৱাৰ ভাগতে দেখিবলৈ পোৱা গৈছে দেৰগাঁৱৰ গেলাবিল দলঙৰ পৰা বীৰেন কুমাৰ উপাধ্যায় নামৰ এগৰাকী প্ৰায় 60 বছৰ ঊৰ্ধৰ এগৰাকী ব্যক্তিয়ে দলঙৰ পৰা জাপ মাৰি আচলতে নিজৰ যি আত্মহত্যাৰ দৰে এক ঘটনাৰ সংঘটিত কৰিবলৈ তেওঁ আজি এই দলঙৰ পৰা তেওঁ জাপ মাৰে। আৰু প্ৰত্যক্ষদৰ্শী আচলতে কিছুমানে তেওঁৰ বাহন আচলতে দলঙৰ ওপৰতেই প্ৰত্যক্ষ কৰি তেওঁৰ আচলতে যিসমূহ আচলতে ঘনিষ্ঠ বা পৰিয়ালবৰ্গক তেওঁ খবৰ দিয়ে। কিন্তু উল্লেখযোগ্য কথা যে বীৰেন কুমাৰ ভট্টাচাৰ্য যিগৰাকী আচলতে ব্যক্তি, তেওঁৰ ইতিমধ্যে দুটাকৈ সন্তান আছে আৰু দুটা ল'ৰা সন্তান। কিন্তু ডাঙৰটো পুত্ৰ ইতিমধ্যে প্ৰায় 9 বছৰ আগতে কলীয়া ভোমোৰা দলঙৰ ওপৰৰ পৰা জাপ মাৰি এনেদৰে আচলতে তেওঁ মৃত্যুবৰণ কৰিছিল। আৰু আচলতে কিহৰ কাৰণে এই ঘটনা সংঘটিত হৈছে ইতিমধ্যে পোহৰলৈ অহা নাই। ইতিমধ্যে SDRF বাহিনী আৰু যি আচলতে স্থানীয় প্ৰশাসনৰ আচলতে তৎপৰতাত ইতিমধ্যে যি উদ্ধাৰ অভিযান চলাই থকা হৈছে। মই যি সামগ্ৰিক পৰিৱেশ আচলতে মই মোৰ সতীৰ্থৰ যোগেদি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে SDRF বাহিনী আহি ইয়াত উপস্থিত হৈছে আৰু উদ্ধাৰ অভিযান চলাই থকা হৈছে, কিন্তু বৰ্তমানলৈকে একো সংসূত্ৰ ওলোৱা নাই। আৰু ইতিমধ্যে প্ৰত্যক্ষদৰ্শী মতে আচলতে কোনো কি কাৰণে আচলতে ইয়াত তেওঁ এই কাণ্ড সংঘটিত কৰিলে কোনো ইতিমধ্যে তেওঁ জানিব পৰা হোৱা নাই। আৰু আচলতে তেওঁৰ যি বীৰেন কুমাৰ উপাধ্যায় তেওঁ আচলতে বাহনখন আচলতে লোকসকলে প্ৰত্যক্ষ কৰি তেওঁৰ ঘনিষ্ঠ বা তেওঁৰ পৰিয়ালবৰ্গক খবৰ দিছে, কিন্তু বৰ্তমানলৈকে পৰিয়ালৰ লোক কোনো আহি ইয়াত উপস্থিত হোৱা নাই। আৰু আমি পুনৰবাৰ উল্লেখ কৰিছোঁ যে আচলতে তাৎপৰ্যপূৰ্ণ কথা যে আজিৰে পৰা 9টা বছৰৰ পূৰ্বে তেওঁৰ আচলতে যি ডাঙৰ পুত্ৰই আহি আচলতে কলীয়া ভোমোৰা দলঙৰ পৰা আচলতে এনেদৰে আচলতে জাপ দি তেওঁৰ আচলতে আত্মহত্যাৰ দৰে এক ঘটনা সংঘটিত কৰিবলৈ আচলতে বাধ্য হৈছিল। আৰু আচলতে কেইজনমান ব্যক্তি আছে, মই তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আচলতে দাদা কিবা দেখিছিলে নেকি, কি ক'ব এতিয়া? এতিয়ালৈকে আমি কোনো দেখা নাই। এতিয়াকে সন্দেহ কৰিছে বোলে দলঙৰ ওপৰৰ পৰা জঁপিয়াই দিলে বুলি। তেওঁ মানুহবিলাককো সোধা হৈছে, দেখা নাই বুলি কৈছে। তাৰমানে সন্দেহ কৰিছে বাইকখন আৰু কিবা চেণ্ডেল পাইছে বুলি কৈ আমাক খবৰ দিছে। আমি আৰম্ভ কৰি আছে কাম, চাই আছে। এতিয়ালৈকে কোনো পোৱা নাই সম্ভৱ। আচলতে কি হয়, মই আচলতে আৰক্ষী বিষয়া এগৰাকী আছে, মই তেওঁৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। ছাৰ, আচলতে আজিৰ পুৱাৰ ভাগতে যি ঘটনা সংঘটিত হ'ল আচলতে সঁচাকৈ দুৰ্ভাগ্যজনক। আৰু আচলতে বাহনখন প্ৰত্যক্ষ কৰি আচলতে তেওঁৰ লোকসকলে তেওঁ ঘনিষ্ঠক আচলতে খবৰ দিছে। কিবা সংসূত্ৰ ওলাইছে নেকি এতিয়া বৰ্তমানলৈকে পোৱা নাই। ৰাতিপুৱা দেখাৰ লগে লগে আমি আহিলোঁ আৰু আমি সিহঁতৰ ঘৰৰ মানুহক খবৰ দিলোঁ, আহিলে হয় আমাৰ ককাই বুলি। কিন্তু এতিয়ালৈকে ধৰক সি এনেকৈ হৈছেনে নাই কি কথা গম পোৱা নাই। আচলতে তাৎপৰ্যপূৰ্ণ কথা যে 9 বছৰ পূৰ্বে তেওঁ ডাঙৰ পুত্ৰই আচলতে কলীয়া ভোমোৰা দলঙৰ পৰা এনেদৰে আচলতে জাপ মাৰি আত্মহত্যাৰ দৰে ঘটনা সংঘটিত কৰিছিল। কিবা পৰিয়ালৰ লোকে কৈছে নেকি কিবা ঘটনা, পাৰিবাৰিক সমস্যা বা তেনে কিবা? নাই, গম পোৱা নাই, একো নাই। হয়, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে প্ৰশাসনে ইতিমধ্যে প্ৰশাসনৰ লগতে যি SDRF বাহিনী আছে, SDRF বাহিনীয়ে ইতিমধ্যে যি আচলতে উদ্ধাৰ অভিযান, সেই উদ্ধাৰ অভিযান চলাইছে। কিন্তু বৰ্তমানলৈকে আচলতে ইতিমধ্যে চেণ্ডেলযোৰ আচলতে তেওঁ পাইছে বুলি কৈছে। কিন্তু পৰৱৰ্তী সময়ত কি হ'ব বা কি কাৰণে আচলতে তেওঁ আজি পুৱাৰ ভাগত এনেদৰে আত্মহত্যাৰ দৰে এটা আচলতে কাণ্ড তেওঁ কৰিবলৈ আচলতে বাধ্য হ'ল, সেয়া সময়ত হ'ব লক্ষণীয়। এই প্ৰতিবেদন চাই থকা প্ৰতিগৰাকী দৰ্শকক ধন্যবাদ জনাইছোঁ। ইয়াৰ পৰৱৰ্তী ঘটনাৰ খবৰ আমি সবিশেষ আপোনালোকক জনাই থাকিম।